ভুলতে হাত দাঙি দিছিলে যি নহওক আজি আমি ইয়াতে সমবেত হৈছো আমাৰ মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিৰ পুঁজি বিতৰণৰ কাৰণে আজিৰ সভাত উপস্থিত মন্ত্ৰী ৰঞ্জিত দাস ডাঙৰীয়া আমাৰ সাংসদ ফণীভূষণ চৌধুৰী ডাঙৰীয়া বঙাইগাঁৱৰ বিধায়িকা দীপ্তিময়ী চৌধুৰী ডাঙৰীয়ানী আমাৰ মাজত উপস্থিত পৌৰসভাৰ সভাপতি সুশান্ত পোদ্দাৰ ডাঙৰীয়া কমতাপুৰ অট'নমাছ কাউন্সিলৰ চিফ জীৱেশ ৰয় ডাঙৰীয়া আমাৰ বিজেপিৰ সভাপতি উজ্জ্বল কান্তি ৰয় ডাঙৰীয়া প্ৰাক্তন বিধায়ক ভূপেন ৰয় ডাঙৰীয়া হিমানী অধিকাৰী ডাঙৰীয়ানী জিলা আয়ুক্ত আৰু মৃদুলা সিংহা আমাৰ বঙাইগাঁও জিলা পৰিষদৰ সভানেত্ৰীকে আদি কৰি মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকল সভাত উপস্থিত আইমাতৃসকল আৰু আজিৰ সভাত উপস্থিত সন্মানীয় সুধীবৃন্দ যোৱা লোকসভা নিৰ্বাচনৰ আগতে আমি মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানৰ প্ৰপত্ৰসমূহ আপোনালোকৰ মাজত বিতৰণ কৰিছিলোঁ কেইবাটাও পৰ্যায়ত আমাৰ জীৱিকা সখী বাইদেউসকলে প্ৰপত্ৰসমূহ পূৰণ কৰি দিলে আমি 2-4টা অনুসন্ধান কৰিলোঁ আৰু এই বছৰৰ এপ্ৰিল মাহৰ পৰা আমি অসমৰ বিভিন্ন সমষ্টিলৈ গৈ মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানৰ পুঁজি বিতৰণৰ কাম হাতত লোৱা আমি আৰম্ভ কৰিলোঁ অসমত 126টা বিধানসভা সমষ্টি আছে আজি আমাৰ 40 নম্বৰ মিটিং তাৰ মানে 40টা বিধানসভা সমষ্টিৰ আইমাতৃয়ে ইতিমধ্যে পুঁজি লাভ কৰিলে আৰু অনাগত দিনত বাকি 86টা সমষ্টিটো আমি এই পুঁজি বিতৰণ কৰিম অলপ আগতে আপোনালোকক আমি এখন তথ্যচিত্ৰ দেখুৱাইছিলোঁ এই তথ্যচিত্ৰখনত সেইসকল মহিলাক আমি দেখুৱাইছিলোঁ যিসকলে ইতিমধ্যে এই 10,000 টকা লাভ কৰিছে আৰু তেওঁলোকে এই টকাৰ কেনেকৈ সৎব্যৱহাৰ কৰিছে তাৰ ওপৰত আমি আপোনালোকক এই তথ্যচিত্ৰখন দেখুৱাইছিলোঁ এই তথ্যচিত্ৰখনত আপোনালোকে দেখিছে যে মহিলাসকলে এই 10,000 টকা লাভ কৰি কেনেকৈ বিভিন্ন ধৰণৰ কামত নিজক নিয়োজিত কৰিছে আৰু এই আঁচনিখন সফল কৰাৰ বাবে চেষ্টা কৰিছে আমি যিকেইটা সমষ্টিত সেপ্টেম্বৰ আগষ্ট মাহত পুঁজি বিতৰণ কৰিছিলোঁ সেই সমষ্টিৰ মহিলাসকলৰ লগত এতিয়াও আমি কথা পাতি থাকোঁ আৰু আমি জানিব চেষ্টা কৰোঁ যে এই 10,000 টকা কেনেকৈ ব্যৱহাৰ কৰা হৈছে আমাৰ অভিজ্ঞতা যে এতিয়ালৈকে কোনো মহিলাই
এই টকাৰ অপব্যৱহাৰ কৰা নাই আৰু সকলো মহিলাই এই টকাটো কিবা এটা নহয় কিবা এটা গঠনমূলক কামত ব্যৱহাৰ কৰিছে। যেতিয়া আমি এই আঁচনিখন আৰম্ভ কৰিছিলোঁ, কংগ্ৰেছৰ মানুহসকলে প্ৰথমতে কৈছিলে যে এই আঁচনিখন মিছা, কোনেও টকা নাপায়, ভোটৰ কাৰণে আঁচনি দিছে, 40 লাখ মহিলাক 10,000 কৰি টকা দিবৰ বাবে 4,000 কোটি টকা লাগে। এই চৰকাৰৰ হাতত টকাই নাই, লোন লৈ চৰকাৰ চলি আছে, এইবিলাক টকা কোনেও নাপায়। কিন্তু আজিলৈকে বিজেপি চৰকাৰে যি প্ৰতিশ্ৰুতি দিছে তাক আমি কামত পৰিণত কৰিছোঁ আৰু আজিৰ সভাই প্ৰমাণ কৰে যে অভয়াপুৰীৰ 23,000 মহিলাই অলপ সময় পিছতেই এই 10,000 টকা লাভ কৰিব। কংগ্ৰেছে যেতিয়া দেখিলে যে টকাটো দিব, টকাটো দিয়া আৰম্ভ কৰিলে, এইবাৰ কংগ্ৰেছে ক'লে যে হিমন্ত বিশ্ব শৰ্মাই হিতাধিকাৰী বনাই আছে। মই তেওঁলোকক বুজাইছোঁ যে আমি হিতাধিকাৰী বনাব খোজা নাই, আমি লাখপতি বাইদেউ বনাব খুজিছোঁ। আমাৰ মহিলাসকলক আমি লাখপতি বাইদেউ বনাব খুজিছোঁ। আজি সেইকাৰণে মোৰ অলপ কষ্ট হ'লেও সকলো সভাতে মই নিজে গৈছোঁ। 25 তাৰিখৰ পৰা বিধানসভা আছে, হাজাৰটা অসমত সমস্যা, তাৰ মাজতো এই আঁচনিখনত য'তেই পুঁজি বিতৰণ কৰিছোঁ, মই চেষ্টা কৰিছোঁ যাতে মই নিজে যাব পাৰোঁ আৰু মহিলা আই মাতৃসকলক মই বুজাব পাৰোঁ যে এই আঁচনিখনৰ জৰিয়তে আমি কেনেকৈ আগবাঢ়ি যাব পাৰোঁ। অলপ আগতে ফণীভূষণ চৌধুৰী ডাঙৰীয়াই ভাষণ দিওঁতে এটা কথা উল্লেখ কৰিছিলে যে আজি আমি 23,000 মহিলাই 10,000 কৈ পাম, কিন্তু যেতিয়া 25,000 ল'ব আহিম তেতিয়া যাতে মহিলাৰ সংখ্যা কমি নাযায়। কেনেকৈ কমি যাব পাৰে? কাৰণ 10,000 টকাটো আমি সকলোকে দিছোঁ, কিন্তু 25,000 টকা পাবলৈ আমি অলপ পঢ়িব লাগিব। পঢ়িব মানে কিতাপ পঢ়িব নালাগে, যেনেকে মেট্ৰিক পৰীক্ষা পঢ়া শুনা কৰি পাছ কৰে, তেনেকে 10,000ৰ পৰা 25,000 পাবলৈ আপোনালোকে মই শিকাই দিয়া কামখিনি কৰিব লাগিব। কি কাম কৰিব লাগিব? বোলে নহয় আমি বিজেপিক ভোট দিম, সেইটো কাম নহয়। সেইটো কামটোতো আপোনালোকে মই নকলেও কৰিব। ভোট দিবনে নাই বিজেপিক? দিবনে নিদিয়ে? গতিকে সেইটো কামৰ ভিতৰত মই ৰাখা নাই, সেইটোতো আপোনালোকে আমাক মৰমতে ভোট দিব। কিন্তু আমি কেনেকৈ আপোনালোকে 25,000 পাব পাৰে, কেনেকৈ 50,000 পাব পাৰে, কেনেকৈ লাখপতি বাইদেউ হ'ব পাৰে, সেই কথাখিনি মই আপোনালোকক বুজাবৰ কাৰণে আজিৰ সভাত মই নিজে আহিছিলোঁ আৰু আপোনালোকক এই কথাখিনি মই বুজাবৰ বাবে চেষ্টা কৰিম। তথ্যচিত্ৰখনত আপোনালোকে দেখিছে মোদীজীয়ে কৈছে যে ভাৰতত 3 কোটি মহিলা লাখপতি বাইদেউ হ'ব। লগতে কৈছে
অসমৰো হাজাৰ লাখ বাইদেউ লাখপতি হোৱাটো মই বিচাৰো মোদী ডাঙৰীয়াই এই মিটিংখন কৰিছিল যোৰহাটত লোকসভা ইলেকশ্যনৰ আগতে তেওঁ মোক কৈছিলে যে অসমৰ মহিলাসকল আগবঢ়া কৰ্মদক্ষ আৰু আমি যদি অলপ চেষ্টা কৰোঁ এই মহিলাসকলক আমি লাখপতি বাইদেউ বনাব পাৰিম মোদী ডাঙৰীয়াৰ কথা মতে আমি এই আঁচনিখন আৰম্ভ কৰিলোঁ প্ৰথমতে আজি আমি আপোনালোকক 10,000 টকাৰ চেক প্ৰদান কৰিম আৰু 10,000 টকাটো পোৱাৰ পিছত আমি এটা মোবাইল ফোন কিনি ল'ম হ'ব কোনে কোনে মোবাইল ফোন কিনিব হাত দাঙক কোনে কোনে মোবাইল ফোন নিকিনে হাত দাঙক এতিয়া ঠিক আছে তাৰ মানে আপোনালোকে বুজি পাইছে যে এই আঁচনিখন মোবাইল ফোন কিনা আঁচনি নহয় এই 10,000 টকা পোৱাৰ পিছত আমি টকাটো কেনেকৈ খৰচ কৰিম 10,000 টকা পালো আমাৰ গ্ৰুপত 10 গৰাকী সদস্য আছে সকলোৱে যদি গ্ৰুপৰ একাউণ্টত 10,000 টকা দিয়ে গ্ৰুপত 1 লাখ টকা হ'ব আৰু এই 1 লাখ টকাৰে গ্ৰুপটোৱে ব্যৱসায় বাণিজ্য কৰিব পাৰিব আৰু বেংকৰ পৰাও অধিক লোন ল'ব পাৰিব এইটো হল 1 নম্বৰ 2 নম্বৰ বোলে আমি গ্ৰুপত দিব খোজা নাই গ্ৰুপৰ হিসাব বেলেগ গ্ৰুপত আমাৰ টকা আছে ৰিভলভিং ফাণ্ডো আছে আমি গ্ৰুপত টকাখিনি দিব খোজা নাই ঠিক আছে নালাগে কিন্তু এই টকাখিনি লৈ আপোনালোকে নিজাকৈ কিবা এটা ব্যৱসায় কৰিব লাগিব আমি যেতিয়া অভয়পুৰীত ফৰ্ম ফিল আপ কৰোৱাইছিলোঁ তেতিয়া মহিলাসকলে কৈছিলে যে আমি ছাগলী পালিম কুকুৰাৰ কাম কৰিম দুগ্ধ উৎপাদন কৰিম হাঁহ পালন কৰিম গাহৰি পালন কৰিম বা সৰু দোকান দিব কাপোৰৰ নিৰ্মাণ কৰিব আচাৰ বনাব যি কাম কৰে এটা প্ৰডাকশন উৎপাদনমুখী কামত এই 10,000 টকাটো আপোনালোকে খৰচ কৰিব লাগিব বোলে নহয় মই নিজে কৰিব খোজো কিন্তু মোৰ ইমান সাহস নাই ভয় লাগে মোৰ হাজবেণ্ডৰ এটা ব্যৱসায় আছে ৰিক্সা এখন আছে ঠেলা এখন আছে খেতি কৰে দোকান এখন আছে সবজিৰ কাম কৰে কোনোবাই টেইলৰিঙৰ কাম কৰে কোনোবাই দৰ্জি কাপোৰৰ কাম কৰে আন যি ব্যৱসায় কৰে এই 10,000 টকাটো মই মোৰ হাজবেণ্ডৰ ব্যৱসায়ত লগাম তেতিয়াও কোনো ক'বলগীয়া নাই কাৰণ কিবা এটা ভাল কামতে টকাটো খৰচ হ'ল যেতিয়া 6 মাহ পাৰ হৈ যাব আমি আপোনালোকৰ ঘৰত আকৌ এবাৰ আহিম বাইদেউ 10,000 টকাটো ক'ত খৰচ কৰিলে বোলে মোৰ পুৰণা মোবাইলটো বেয়া হৈছিলে নতুন এটা কিনিলো পৰীক্ষাত ফেল বোলে 10,000 টকাটো ক'ত খৰচ কৰিলে বোলে ঘৰত বহুত ধাৰ আছিলে ধাৰটো মাৰি দিলো পৰীক্ষাত ফেল
বোলে 10,000 টকাটো কি কৰিলো বোলে মুখ্যমন্ত্ৰীয়ে 10,000 টকা দিলে পাওঁতে পাওঁতে বিহু আহিয়ে গ'ল গতিকে বিহুত কাপোৰ কিনিলো পৰীক্ষাত ফেল কিন্তু বোলে নহয় মামাই মুখ্যমন্ত্ৰীয়ে কৈ গৈছিলে 10,000 টকা মই গ্ৰুপত দিলো পৰীক্ষাত পাছ বোলে মই এই ব্যৱসায়ত লগালো পৰীক্ষাত পাছ বোলে মোৰ হাজবেণ্ডৰ দোকানত লগালো পৰীক্ষাত পাছ আকৌ মাতি আনি আমি আপোনালোকক 25,000 টকাকৈ আমি আপোনালোকক দিম কোনে কোনে পৰীক্ষাত পাছ কৰিব হাত দাঙক হসাই দাঙিছে নে এনে দাঙিছে হসাই দাঙিছে হসাই কৈছে নে নাই ঠিক আছে অভয়াপুৰীৰ মায়ে যদি হসাই কৈছে আৰু মই বিশ্বাস কৰিলো আৰু 25,000 টকাটো এনেকৈ যেতিয়া ভাল কৰি খৰচ কৰিব তৃতীয় বছৰত আমি আপোনালোকক 50,000 টকাকৈ এনেকে মিটিং মাতি আনি আমি আপোনালোকৰ মাজত বিলাই দিম তাৰ মানে 10,000 পৰীক্ষাত পাছ কৰিলো 25,ৰ পৰীক্ষাত পাছ কৰিলো 50 মোক বহুতে কৈছে যে 23,000 নামি 15,000 হ'ব 25ত কোনোবাই কৈছে নহয় 50লৈকে মাত্ৰ 5,000 থাকিব মই কৈছো এনেকে নহয় অসমৰ মহিলাৰ ওপৰত মোৰ বিশ্বাস আছে 10,000 পোৱা সকলে 25,000 পাবই তেওঁলোকে টকাটো ভাল কামত খৰচ কৰিব মোৰ সকলোৰে ওপৰত বিশ্বাস আছে পাৰিবনে নাই কিন্তু দুই এগৰাকী বাইদেউ আছে বোলে ঠিকে আছিলে কিন্তু এইখিনি কৰি থাকোতে ঘৰত এটা বাচ্চাও জন্ম হৈ গ'ল তেতিয়া মই খুদিম কিমান নম্বৰ বোলে 3 নম্বৰ কোনো কথা নাই বোলে 4 নম্বৰ পৰীক্ষাত ফেল বাইদেউ কিয় হল 4 নম্বৰ আসনিখন মনেতো 3টাই থাকিব লাগিছিল বোলে আল্লাই দি দিলে হেতুতো আৰু গণ্ডগোল এতিয়া মইতো আল্লাহকো খুদিব নোৱাৰো ভগৱানকো খুদিব নোৱাৰো কিন্তু পঢ়া শুনা কৰি মই এইটো কথা বুজি পাওঁ যে সন্তান আল্লাই নিদিয়ে সন্তান হ'ব লাগিলে গিৰিয়েক ঘৈণীয়েকৰ সন্মতি হ'ব লাগিব ইয়াত আল্লাহৰ কথা নাহে আহে নেকি আল্লাহৰ কথা ভগৱানৰ কথা ইয়াত আহে নেকি নাহে যদি ঘৰত 4টা 5টা বাচ্চা হয় তেওঁলোকক চাওঁতেইতো সময় যাব ক'ত আচাৰ বনাব ক'ত গাহৰি পুহিব ক'ত কুকুৰা পুহিব কাম কৰিবতো নোৱাৰিব গতিকে 10,000তে পৰীক্ষাত ফেল মই ঠিকে কৈছো নে ভুল কৈছো নে মই ভুল কৈছো কক আপোনালোকে বাচ্চা জন্ম হলে তাক পঢ়াব লাগিব নে নাই আৰু 3টা বাচ্চা পঢ়া শুনা কৰোৱাৰ পিছত আকৌ যদি 4 নম্বৰ 5 নম্বৰ বাচ্চা হয় ক'ত আপোনালোকে লাখপতি বাইদেউ হ'ব পাৰিব মই ঠিক কৈছো নে আপোনালোকে নিজে ভাবি চিন্তি কওক কৈছো সেই কাৰণে মই আমাৰ ৰাইজক অনুৰোধ কৰিম যে সন্তান 3টাত থাকিব কোনবাই কয় দুটাত ক'ব লাগে মই 2টা নকওঁ 3টা কৈ দিওঁ যাতে কোনো গণ্ডগোল নাথাকে কেতিয়াবা 3টা ঘৰত প্ৰয়োজন হয় ঠিক আছে কিন্তু আমাৰ ধুবুৰী মানকাছাৰত কেতিয়াবা চাওঁতে 8টা 9টা 11টা লৈকে হৈ যায় মই কৈছো ইমান কিয় হৈ আছে এটাই উত্তৰ আল্লাই দি দিলে মইতো ভয়ংকৰ পালো কাৰণ আমি ইমান পাপী মানুহ আমি কেনেকে আল্লাহ আৰু ভগৱানক লগ পাম ইমান সহজটো নহয় কিন্তু তেওঁলোকে সব কথাতে
আল্লাহ দিলে ভগৱানে দিলে মইলো তেনেকে নহয় আল্লাহ আৰু ভগৱানে আমাক ভাল কামতে আশীৰ্বাদ কৰে যি তিনটা বাচ্চা জন্ম হল পঢ়াব লাগিব ডাক্তৰ কৰিব লাগিব ইঞ্জিনিয়াৰ কৰিব লাগিব শিক্ষক কৰিব লাগিব প্ৰফেসৰ কৰিব লাগিব হাজবেণ্ডে অকলে নোৱাৰে আমিও যদি অকণমানো সহায় কৰি দিও তেতিয়াহে লৰা গৈ মানুহ হ'ব পাৰিব অভয়াপুৰী সমষ্টিৰ দুগৰাকী মহিলা আৰু বহুত আছে আমাৰ তালগুৰি গাঁৱৰ জিনুপ্ৰভা বাইদেউ সামূহিক বিনিয়োগ পুঁজিৰ পৰা লোন ললে বেংকৰ পৰা লোন ললে এতিয়া বাইদেৱে ফাষ্ট ফুড চাহ দোকান দি ৬০,০০০ টকা মাহত উপাৰ্জন কৰে ৭,২০,০০০ টকা বছৰত উপাৰ্জন কৰে আৰু বৈতামাৰীৰে তালগুৰিৰ চন্দ্ৰমা দেৱীয়ে ব্ৰইলাৰ ফাৰ্ম কৰি এতিয়া বাইদেৱে মাহত 10,000 টকা কৰি 1,20,000 টকালৈকে উপাৰ্জন কৰে লাভকাৰ হয় হাজবেণ্ডৰ হয় লৰা ছোৱালীক পঢ়াব পাৰে শিক্ষিত কৰিব পাৰে আৰু মহিলাই নিজৰ ভৰিৰ ওপৰত থিয় দিব পাৰে এই লাখপতি বাইদেউ বা চৰকাৰৰ বিভিন্ন আঁচনিৰ কাৰণে আজি ঘৰত মহিলাসকলে মাত মাতিব পাৰিছে যে নহয় মোৰ লৰা স্কুলত যাব লাগিব মোৰ লৰাই পৰীক্ষা দিব লাগিব ছোৱালী কিমান কম বয়সতে বিয়া দিব নোৱাৰে আজি আমাৰ অসমত মহিলাসকলৰ মাজত এটা জাগৰণৰ সৃষ্টি হৈছে আজি ৭টা বজাতে আপোনালোক ইয়াত আহিছে সকলোৱে নিজৰ নিজৰ ড্ৰেছ নিজৰ নিজৰ সাজ পোছাক পিন্ধি ইয়াত আহিছে উৎসাহেৰে আহিছে ৰাতিপুৱা ঘৰত নোখোৱাকৈ আহিছে কিয় আপোনালোকৰ মনত খালি 10,000 টকা নহয় আপোনালোকৰ মনত এটা সপোন আছে যে আমাৰ ঘৰখনকো আমি থিয় কৰাব পাৰিম নেকি মোৰ লৰা ছোৱালীকো মই ডাক্তৰ ইঞ্জিনিয়াৰ বনাব পাৰিম নেকি মোৰ লৰা ছোৱালীকো মই শিক্ষিত কৰিব পাৰিম নেকি যোৱা 5 বছৰ মই অসমৰ মুখ্যমন্ত্ৰী হিচাপে মহিলাসকলৰ ছোৱালীৰ এই সপোনবিলাকক বাস্তৱত ৰূপায়িত কৰাৰ কাৰণে চেষ্টা কৰিছো আজি আমাৰ অসমত মহিলাসকল নিজৰ ভৰিৰ ওপৰত নিজে থিয় দিব পাৰিছে আৰু ঘৰত মহিলাৰ সন্মান বাঢ়িছে আজি ঘৰখনত মহিলাগৰাকীক বোজ বুলি নাভাবে ঘৰত মহিলাগৰাকীক এতিয়া লক্ষী বুলি মানিবৰ কাৰণে সকলো বাধ্য হৈছে সেপ্টেম্বৰ মাহত মই এনেই কোৱা নাই সেপ্টেম্বৰ মাহত মই অৰুণোদয় দিয়া নাছিলো যেতিয়া গাঁৱত যাওঁ পুৰুষবিলাকে মোক সোধে ভাই অৰুণোদয় কেতিয়া দিব মামা তেতিয়া মই ভাবিলো অৰুণোদয়টো মহিলাহে পাব লাগে পুৰুষবিলাকে কিয় মাত দিয়ে তেতিয়া মই দুই এজনক সুধিলো এই ওচৰটা আহিলে অৰুণোদয়টো কিয় লাগে এনেকৈ চুলিত ধৰে আৰু একো নকয় তেতিয়া মই বুজি পালো যে অৰুণোদয় আমাৰ ঘৰত মহিলাসকলৰ সন্মান বঢ়াইছে 8 তাৰিখৰ পৰা হাজবেণ্ডে খবৰ লয় অৰুণোদয় আহিলে নাই লয় নে নলয় খবৰ 10 তাৰিখে খবৰ লয় নে নলয় অৰুণোদয় আহিলে নে নাই কিয় আমাৰ মহিলাসকলো এতিয়া ঘৰৰ উপাৰ্জনৰ এগৰাকী চালিকা শক্তিলৈ ৰূপান্তৰ হৈছে কোনে কোনে অৰুণোদয় পাইছে হাত ডাঙক বাপৰে এফালে পোৱা নাই নেকি অৰুণোদয় পাইছে কোনে কোনে অৰুণোদয় পোৱা নাই হাত ডাঙক এই যে হাত দাঙিছে
ঘৰৰ ভিতৰত এজনে পাইছে নাই অৰুণোদয় যাৰ পৰিয়ালটোৱে পোৱা নাই তেওঁলোকে হাত দাঙক কম এতিয়া যি নহওক অভয়াপুৰীত মই আজি আৰু 3000 অৰুণোদয় দি থৈ যাম যাতে নোপোৱা মহিলাখিনিকো আমি দিয়াৰ ব্যৱস্থা কৰিব পাৰো আৰু 3000 দিম ইতিমধ্যে আমি অভয়াপুৰীত আমাৰ অৰুণোদয় আঁচনিৰ জৰিয়তে ইয়াতো এমএলএ ক'ত শুই আছে খবৰে নাই শুই আছে হয়নে নহয় খবৰ আছে নেকি এমএলএ আজিৰ মিটিঙতো অহা নাই আমাৰ অৰুণোদয় আঁচনি 19,683 গৰাকীয়ে পাই আছে ডিচিয়ে মোক কৈছে যে অভয়াপুৰীত 3000 নহয় ছাৰ নতুনকৈ 3400 মহিলাক আমি অৰুণোদয় দিম তাৰমানে 400 আৰু বেছি পালে 3400 এই অৰুণোদয় আঁচনি 1250 টকা হ'ল চাউল বিনামূলীয়াকৈ পালো 20 কেজিও যদি চাউল পাওঁ ঘৰত 800 টকা 1000 টকা আহিলে কলেজত লৰা ছোৱালী এডমিশনৰ দায়িত্ব আমি ললো ছোৱালীজনীয়ে কলেজত এডমিশন ললে নিযুত মইনা আঁচনি আমি দিলো জ্যেষ্ঠজনে বৃদ্ধ পেঞ্চন পালে সৰু লৰা ছোৱালীয়ে চাইকেল পালে আৰু পঢ়াত ভাল ৰিজাল্ট কৰিলে স্কুটি পালে যোৱা মাহৰ পৰা 117 টকাত আমি আপোনালোকক 1 কেজি দালি দিছো 1 কেজি নিমখ দিছো 1 কেজি চেনি দিছো আৰু 1 জানুৱাৰীৰ পৰা 117 টকা নহয় 100 টকাতে আমি আপোনালোকক 1 কেজি দালি 1 কেজি চেনি 1 কেজি নিমখ দিম কোনে কোনে বা দালি আৰু নিমখ কিনিলৈ গল হাত দাঙকচোন বা সবে কিনিলে কোনে কোনে কিনা নাই হাত দাঙক 5-6 গৰাকী আপোনালোকে কিয় নিকিনিলে ৰেশন কাৰ্ড আছে নে নাই ঘৰত ৰেশন কাৰ্ড নাই কাৰ কাৰ ৰেশন কাৰ্ড নাই হাত দাঙকচোন এতিয়া ঠিক আছে লাগিব না নাই ৰেশন কাৰ্ড তে লাগিব যদি জোৰ কৰি কোৱা নাই কিয় লাগিব না নালাগে এই তোক কিয় ৰেশন কাৰ্ড লাগে তই স্কুলত যা পঢ় ক্লাছত গৈছ নে নাই আজি মা হল ক্লাছ হৈ গল হা আজি পৰীক্ষা আছে হৈ গল পৰীক্ষা ভাল হল নে বেয়া হল ঠিক আছে বঢ়িয়া পৰীক্ষা সদায় ভাল কৰিবি হা মা I love you এতিয়া কংগ্ৰেছৰ দিনত আমি কি পাইছিলো লুঙি ধুতি সূতা কম্বল আঠুৱা আমাৰ দিনত আমি কি পাইছো অৰুণোদয় মহিলা উদ্যমিতা আৰু কম দামত দালি নিমখ চেনি আৰু বিনামূলীয়া চাউল কৃষক সন্মান নিধি বেমাৰ হলে 5 লাখ টকালৈকে বিনামূলীয়া স্বাস্থ্য লগতে 9ৰ ছোৱালী লৰাৰ কাৰণে চাইকেল ভাল ৰিজাল্ট কৰিলে স্কুটি আজি আপোনালোকে চিন্তা কৰক যে ক'ত আমি লুঙি আৰু ধুতিক লৈ বহি আছিলো আজি আমি কিমান দূৰ আগুৱাই যাব পাৰিছো এতিয়া আমি সিদ্ধান্ত লৈছো যে 1 জানুৱাৰীৰ পৰা আপোনালোকে যেতিয়া গেছৰ সিলিন্ডাৰ কিনিব তেতিয়া তাৰ কাৰণেও আমি আপোনালোকক সিলিন্ডাৰ কিনাৰ লগে লগে 250-300 টকা আমি আপোনালোকৰ বেংকত আৰু জমা কৰি দিম যাতে গেছৰ সিলিন্ডাৰো আপোনালোকে কম দামত কিনিব পাৰে
ফৰ্ম কোনে কোনে ফিল আপ কৰিছে হাত ডাঙক গেছৰ ফৰ্ম কোনে কোনে ফিল আপ কৰিছে অলপ কমকৈ কৰিছে আৰু ফিল আপ কৰক যোনে অৰুণোদয় পাইছে গেছতো তেওঁ আৰু 250-300 টকা পাব তাৰ মানে 1250 লগত আৰু 250 টকা যোগ হৈ যাব ঘৰত মাহত 1500 টকা আহিব সেই কাৰণে আজি আমাৰ অসমত প্ৰত্যেকটো পৰিয়ালে চৰকাৰৰ পৰা প্ৰত্যেক মাহত 2000 টকাৰ পৰা 5000 টকালৈকেও পাব আৰম্ভ কৰিছে আমাৰ জ্যেষ্ঠসকলে মোক কৈ আছে যে অলপ বৃদ্ধ পেঞ্চনটো বঢ়াই দিব লাগে 2 এদিনতে মই বৃদ্ধ পেঞ্চনৰো বঢ়াই দিম আকৌ লৰাবিলাকে লগ পালে কয় যে মামা মইনা আঁচনিটো দিলে বা বাবু আঁচনি এটা দিয়ক তো বাবু আঁচনি এটাও 1 জানুৱাৰীৰ পৰা মই দিব গৈ আছো যাতে বাবুসকলেও এটা আঁচনি পায় এই বাবু আঁচনিৰ নামটো মই দিয়া নাই লৰাবিলাকে নিজে নিজে নামটো দি দিছে যে মামা বাবু আঁচনি দিয়ক তাৰ মানে অসমত আমি দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালসকলক যাতে কোনো কষ্ট নোহোৱাকৈ জীৱন নিৰ্বাহন কৰিব পাৰে তাৰ কাৰণে আজি আমি চেষ্টা কৰিছো আৰু আমি আজি সফল হৈছো কাৰণ আমাৰ মহিলাসকলে আত্মবিশ্বাস উভতাই পাইছে যুৱক যুৱতীসকলে আত্মবিশ্বাস উভতাই পাইছে আজি আপোনালোকে দেখিছে অসমত মই 1.5 লাখ ল'ৰা ছোৱালীক চাকৰি দিছো কোনো বাপৰ বেটাই 1 টকা ঘোষ খাব পৰা নাই আজি বিনামূলীয়া খালি পঢ়িব লাগে চৰকাৰী চাকৰিত কোনেও 1 টকাও ঘোষ খাব নোৱাৰে আগতে আমাৰ অসমত চাকৰিৰ নামত 10 লাখ 15 লাখ 20 লাখ টকালৈকে ঘোষ দিয়াৰ পৰিৱেশ আছিল আজি আমি আমাৰ অসমখনক এটা সুন্দৰ ৰাস্তাৰে আগবঢ়াই লৈ গৈছো আৰু আমি সফল হৈছো মহিলাসকল আজি সন্মানৰ অধিকাৰী হৈছে অহা 25 তাৰিখে আমি আৰু এখন নতুন আইন আনিম আইনখন কি আমাৰ বহুত মহিলা মই বিয়া হলো দুদিন পিছত মোৰ হাজবেণ্ডে আৰু এটা বিয়া কৰাই আনে 3 দিন পিছত আৰু এটা বিয়া কৰাই আনে এগৰাকী ঘৈণীয়েক থাকোতে 4টা বিয়া কৰাই লয় এইবাৰ আমি সিদ্ধান্ত লৈছো কোনোবাই যদি ঘৰত এগৰাকী পৰিবাৰ থাকোতে দ্বিতীয়জনীক যদি বিয়া কৰাই 7 বছৰ জেলত যাব লাগিব 7 বছৰ জেলত যাব লাগিব কোনবাই কৈছে যে হিন্দুসকলে তোমাৰ হ'ব মুছলমানসকলো জেলত যাব লাগিব নেকি মই ক'লো সব জেলত যাব লাগিব হিন্দু মুছলমান কথা নাই এটাতকৈ বেছি বিয়া কৰালে 7 বছৰ জেলত যাব লাগিব ভাল হ'ব নে বেয়া হ'ব এই বাইদেউ ভাল হ'ব নে বেয়া হ'ব এতিয়া কবি ঘৰত গৈ হাজবেণ্ডক যে ধৰিব এবাৰ চিএমে হয়নে এইবিলাক কাম আগত কোনেও কৰা নাছিল বাল্য বিবাহ বন্ধ হ'ল বহু বিবাহ বন্ধ হ'ব ছোৱালী পঢ়িব যাব লাগিব লৰাই পঢ়িব বাইদেউ লাখপতি হ'ব টকা নিদিয়াকৈ চাকৰি পাব আৰু আমাৰ সমাজখনৰো উন্নতি হ'ব আজি আপোনালোকে দেখিছে যে আমি অকল লাখপতি বাইদেউ অৰুণোদয় তাতে আমি ব্যস্ত থকা নাই তাৰ লগতে আজি আমি বঙাইগাঁও ধুবুৰী সকলো অঞ্চলত আমি সমানে উন্নয়নমূলক কামসমূহ আমি কৰি গৈ আছো আজি আমাৰ অভয়াপুৰীত 23,000 মহিলা উদ্যমিতা পাইছে 29,683 অৰুণোদয় পাইছে 2,700
72 গৰাকী ছোৱালীয়ে নিযুত মইনা পাইছে। ঔডুবিৰ মাজেৰে যোগীগোপাৰ পৰা বঙাইগাঁও ৰাস্তাৰ কাম চলি আছে। তালগুৰি বাসুগাঁও শহীদ বেদীৰ ৰাস্তাৰ কাম চলি আছে। আমাৰ 4খনকৈ ডাঙৰ দলঙৰ কাম চলি আছে। আজি আমাৰ ৰঘুনাথ মন্দিৰ, গণেশ মন্দিৰৰ নিৰ্মাণৰ কাম চলি আছে। অলপ পিছতে আমি ৰাণী অভয়েশ্বৰীৰ প্ৰতিমূৰ্তি স্থাপন কৰিম আৰু অহা বছৰৰ ভিতৰতে আমাৰ বঙাইগাঁও মেডিকেল কলেজৰ কামো আৰম্ভ হৈ যাব। আজি বিল্ডিং প্ৰায় শেষ। ইঞ্জিনিয়াৰিং কলেজৰো নিৰ্মাণৰ কাম শেষ। আজি আমি মাত্ৰ আৰম্ভ কৰিব লাগে। আপোনালোকে আমাক আশীৰ্বাদ কৰিব, এনেকৈয়ে যাতে আমি আমাৰ ৰাজ্যখনৰ উন্নয়নৰ বাবে কাম কৰি যাব পাৰোঁ। আমাৰ আই মাতৃসকলৰ মুখত আমি হাঁহি বিৰিঙাই থাকিব পাৰোঁ। এতিয়া মোক লাষ্টত এটা কথা কওক, 25,000 ল'বৰ কাৰণে ৰেডি আছেনে নাই আপোনালোকে? পাৰিবনে নোৱাৰে? কোনোবাই ক'লেও কোনোবাই ক'ব যে মুখ্যমন্ত্ৰী এনেই কৈছে, ক'ত দিব 25,000? কিন্তু আপোনালোকে বিশ্বাস কৰে নে নাই যে মই যিটো কওঁ সেইটো কৰিমেই বুলি? কৰে নে নকৰে বিশ্বাস? কোনে কোনে নকৰে হাত দাঙক। কোনে কোনে বিশ্বাস কৰে এবাৰ হাত দাঙক। সকলোকে মই আৰু এবাৰ কৈছো, 25,000 100% পাবই। মাত্ৰ 10,000 টকাটোৰ যাতে ভাল কৰি ব্যৱহাৰ কৰে, পৰীক্ষাটোত যাতে পাছ কৰে। হ'ব, সকলোৱে বুজি পালে? এতিয়া মই এটা কথা কম, 23,000 মহিলা চেক দিওঁতে দিওঁতে গধূলি হ'ব, ভাততো খোৱা নাই, হয়নে নহয়? গতিকে এই তোৰ পৰীক্ষা আজি বেছি ভাল হ'ল নেকি? দে, প্ৰশ্ন সহজ আহিছিলে, বঢ়িয়া। এতিয়া আপোনালোকক যদি 3, 4, 5 ঘণ্টা ৰখিব লাগে, ৰাতিপুৱা চাহু খোৱা নাই, গা বেয়া হৈ যাব, আমি কি কৰিম? ভিঅ বাইদেউসকলক আমি চেকখিনি দি দিম। ভিঅ বাইদেউসকলে গোটৰ সভাপতিসকলক চেকখিনি দি দিব আৰু আপোনালোক চকীত বহি থাকিব। চেকখন লৈ সভাপতিসকলে আহি, সভানেত্ৰীসকলে আহি আপোনালোকক 10 গৰাকীক চেকখিনি দি দিব। লগে লগে আমাৰ 1 ঘণ্টাৰ ভিতৰতে কামটো হৈ যাব। গোটৰ সভাপতিসকলে হাত দাঙক। বঢ়িয়া। বাইদেউসকলে ভিঅ বাইদেউৰ পৰা চেকখিনি ল'ব, লৈ আপোনালোকৰ সদস্যসকলক লগে লগে বিলাই দিব। কিন্তু আজিয়ে দিব। যদি চেক নোলোৱাকৈ ঘৰত যায়, আজি বহুত জোকাব। সেইকাৰণে ইয়াতে চেকখিনি লৈ যাব লাগিব। হ'ব, সকলোৱে ভালকৈ বিলাই দিব। এতিয়া মোৰ লগত সকলোৱে কওক, ভাৰত মাতা কি, ভাৰত মাতা কি, নৰেন্দ্ৰ